অসমৰ লখিমপুৰ জিলাত অৱস্থিত এখন উল্লেখযোগ্য নগৰ আৰু পৌৰসভা এলেকা হৈছে উত্তৰ লখিমপুৰ। গুৱাহাটীৰ পৰা প্ৰায় ৩৯৪ কিলোমিটাৰ উত্তৰ-পূব দিশে অৱস্থিত এই নগৰখনেই লখিমপুৰ জিলাৰ জিলা সদৰ। (২০০১ চনৰ লোকপিয়ল অনুসৰি উত্তৰ লখিমপুৰৰ জনসংখ্যা আছিল ৫৪,২৬২। জনসংখ্যাৰ ভিত্তিত ই এখন দ্বিতীয় শ্ৰেণীৰ নগৰ হিচাপে পৰিগণিত হৈছিল। কিন্তু ২০১১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা বৃদ্ধি পাই ১,৫,৩৭৬লৈ উন্নীত হয়। মুঠ জনসংখ্যাৰ ভিতৰত ৫৩% পুৰুষ আৰু ৪৭% মহিলা। উত্তৰ লখিমপুৰৰ সাক্ষৰতাৰ হাৰ ৮৯%, যি ৰাষ্ট্ৰীয় গড় সাক্ষৰতা হাৰৰ তুলনাত যথেষ্ট অধিক। ইয়াত পুৰুষ সাক্ষৰতা হাৰ ৯০% আৰু মহিলা সাক্ষৰতা হাৰ ৮৭%। ইয়াৰ উপৰি মুঠ জনসংখ্যাৰ প্ৰায় ১৩% লোক ৬ বছৰৰ তলৰ শিশু। উত্তৰ লখিমপুৰক অৰুণাচল প্ৰদেশৰ প্ৰৱেশদ্বাৰ হিচাপেও জনা যায়, কিয়নো এই নগৰখনে অৰুণাচল প্ৰদেশৰ কেইবাখনো জিলাক সংযোগ কৰে। বায়ু, পথ আৰু ৰেল সংযোগ উত্তৰ লখিমপুৰলৈ সুচল। অসমৰ আন ঠাইসমূহৰ দৰে লখিমপুৰ জিলাৰো আছে এক দীঘলীয়া আৰু বৈচিত্ৰ্যময় ইতিহাস। লখিমপুৰ এই নামটো আচলতে কেতিয়াৰ পৰা এই ঠাইখনৰ বুজাবলৈ কোৱা হয় তাৰ আমি একেবাৰে সঠিক তথ্য প্ৰমাণ দিব নোৱাৰোঁ। তথাপি যিসমূহ তথ্য আমি পাওঁ তাৰ আধাৰত এটা কথা কোৱা হয় যে সৰ্বেশ্বৰ বৰুৱা ডাঙৰীয়া বুৰঞ্জীবিদ, তেওঁ লখিমপুৰৰ মানুহ আছিল। তেওঁ ঘাগৰত এখন ফলি উদ্ধাৰ কৰিছিল, যিখন ফলিত লক্ষ্মীনাৰায়ণ ৰজাৰ নামটো পাইছিল। আৰু লক্ষ্মীনাৰায়ণ ৰজা যিহেতু চুতীয়াসকলৰ এজন ৰজা বুলি কোৱা হয়, গতিকে সেই ধৰণে নামটো লখিমপুৰ হৈছিল বুলি এটা মতবাদ আছে। আৰু তাৰ পৰাই ক্ৰমান্বয়ে ই গৈ লখিমীপুৰ আৰু লখিমপুৰ, আমি খত হচৰিকাৰ লিখোঁ আজিকালি, এই পৰ্যায়লৈকে গ'ল, সেইধৰণে ভবা হয়। আহোম যুগৰ পৰা এই ঠাইখনৰ ইতিহাস যথেষ্ট স্পষ্ট। আহোম যুগত কেইবাগৰাকীও আহোম ৰজাই লখিমপুৰত শাসন কৰাৰ প্ৰমাণ পোৱা যায় আৰু তেওঁলোকে লখিমপুৰত কিছুমান উন্নয়নমূলক কামো কৰিছিল আৰু তেওঁলোকে কৰা কিছুমান কামৰ প্ৰমাণ এতিয়াও আছে। যেনে ধৰা হ'ল লখিমপুৰ জিলাখনতে মাঘনোৱা দৌল আছে, লখিমপুৰ জিলাখনৰ ঢকুৱাখানা অঞ্চলত হাৰহি দেৱালয় আছে, গৰখীয়া দৌল আছে, লখিমপুৰৰ ঠিক কাষতেই এটা দৌল আছে ধেমাজিৰ ফালে। তেনেধৰণৰ কেইবাটাও আমি দৌল দেৱালয় থকাৰ বাবে আহোম যুগত এই ঠাইখন যথেষ্ট গুৰুত্বপূৰ্ণ আছিল বুলি আমি ভাবোঁ। আৰু আহোমসকলে দিয়া বহুতো নাম ইয়াত আছে। তাৰপিছত ব্ৰিটিছসকল অহাৰ সময়ত আমি দেখোঁ যে ব্ৰিটিছে শাসন কৰিবলৈ আৰম্ভ কৰাৰ পিছতে দুখন ঠাই, বিশেষকৈ শিৱসাগৰ জিলা আৰু লখিমপুৰ জিলা, দুয়োখনকেই পুৰন্দৰ সিংহক শাসন কৰিবলৈ দি দিছিল, যিহেতু আহোমসকলৰ বিদ্ৰোহ এটা হৈছিল ব্ৰিটিছ অহাৰ পাছতে। আৰু সেই বিদ্ৰোহটোৰ ফলত পুৰন্দৰ সিংহই ১৮৩৩ চনত লখিমপুৰ আৰু শিৱসাগৰ জিলা শাসন কৰিবলৈ আৰম্ভ কৰে। কিন্তু তেওঁ সঠিক কৰ দিব নোৱাৰাৰ কাৰণে ১৮৩৮ চনত ৰাজ্য ঘূৰাই দিবলগীয়া হয় ব্ৰিটিছক। আৰু তেতিয়া ব্ৰিটিছে লখিমপুৰখন আৰু শিৱসাগৰ এই দুয়োখন জিলা তেওঁলোকৰ অধীনলৈ সম্পূৰ্ণভাৱে লৈ যায়। আৰু লখিমপুৰ জিলাখন ব্ৰিটিছসকলে সঠিকভাৱে গ্ৰহণ কৰে আৰু সীমা নিৰ্ধাৰণ কৰে ১৮৩৮ আৰু ৩৯ চনত। এই জিলাখন এখন বৃহৎ জিলা আছিল, বিশ্বনাথৰ বিহালীৰ ওচৰৰ পৰা আপোনাৰ এইফালে জোনাইলৈকে, আৰু দক্ষিণ পাৰে ডিব্ৰুগড় গোটেই জিলাখন আৰু তিনিচুকীয়া গোটেই জিলাখন শদিয়ালৈকে লখিমপুৰ জিলা হিচাপে তেতিয়া চিনাক্ত কৰা হৈছিল, সীমা নিৰ্ধাৰণ কৰা হৈছিল। আৰু লখিমপুৰ জিলাখন ব্ৰিটিছ ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ এখন জিলা আছিল। বাকী কেইখন জিলা শিৱসাগৰ, দৰং, গোৱালপাৰা, কামৰূপ, এই জিলাবোৰতকৈ এইখন জিলা ডাঙৰ আছিল। কিন্তু জনসংখ্যা অত্যন্ত কম আছিল, প্ৰতি বৰ্গ কিলোমিটাৰত ৭জন মানকৈহে মানুহ লখিমপুৰত আছিল। কিন্তু লখিমপুৰৰ প্ৰাকৃতিক পৰিৱেশ আছিল খুব সমৃদ্ধিশালী, বিশেষকৈ কেইবাখনো অভয়াৰণ্য হ'ব পৰাকৈ ইয়াত জংঘল আছিল। আৰু লখিমপুৰ জিলাতেই পৰৱৰ্তী আমি দেখোঁ যে বহুখিনি ইয়াত প্ৰাকৃতিক সম্পদ, বিশেষকৈ ভূগৰ্ভত থকা প্ৰাকৃতিক সম্পদ আহৰণৰ চেষ্টা ব্ৰিটিছসকলে পৰৱৰ্তী সময়ত কৰিছিল এই বৃহত্তৰ লখিমপুৰ জিলাত। কিন্তু পৰৱৰ্তী সময়ত লখিমপুৰ জিলাখন স্বাধীনতাৰ পাছত কেইবা টুকুৰাও কৰা হ'ল। বিশেষকৈ ১৯৭১-৭২ চনত ডিব্ৰুগড় জিলাখন পৃথক কৰা হ'ল আৰু তাৰপিছত ১৯৮৯ চনত লখিমপুৰ জিলাৰ পৰা ধেমাজি জিলাকো পৃথক কৰি দিয়া হ'ল। ইতিমধ্যে ব্ৰিটিছ ইণ্ডিয়াতেই বিহালীখন দৰং জিলাত অন্তৰ্ভুক্ত কৰা হৈছিলে। গতিকে এতিয়া যিখন লখিমপুৰ জিলা বিভিন্ন ধৰণে সংকুচিত হৈ আমি লাভ কৰা এখন লখিমপুৰ জিলা। দ্ৰুত নগৰায়ন আৰু উন্নয়নৰ মাজতো
উত্তৰ লখিমপুৰে পৰ্যটক আৰু ভ্ৰমণকাৰীসকলৰ বাবে এক শান্ত পৰিৱেশ আগবঢ়ায়। 52 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত লখিমপুৰ গণেশ মন্দিৰ হৈছে অসমৰ অন্যতম দৰ্শনীয় আৰু আধ্যাত্মিক স্থান। এই মন্দিৰভাগৰ নিজস্ব সৌন্দৰ্য আৰু ব্যতিক্ৰমী ৰঙে পৰিৱেশটো অধিক আকৰ্ষণীয় কৰি তোলে। ये मंदिर तो 2005 से चालू हुआ है, 3 फरवरी महीना में 2005 में, और हम 2 साल हमारा ग्रेजुएशन कंप्लीट नहीं हुआ, शास्त्री कंप्लीट नहीं हुआ था, तो 2 साल बाद 2.5 साल बाद हम यहाँ पे वापस आए। पहले पिताजी यहाँ पे 2-3 साल थे, अभी भी पिताजी हैं। 6 बजे आपका सुबह संध्या वंदन आरती जो होता है सुबह होता है, फिर 12 बजे मंदिर का पट बंद हो जाता है, फिर उसका वापस 1:30 बजे मंदिर का पट खुल जाता है, फिर उस समय धूपधुना होता है, फिर शाम के फिर संध्या समय बेला जिस समय डूबता है ना, हल्का हल्का अंधेरा होने के बाद आरती है। शाम वाला सर फिक्स नहीं है, सुबह का सर फिक्स है, 6 बजे आरती का है। একেদৰে উত্তৰ লখিমপুৰ নগৰ এলেকালৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ আনটোফালে অৱস্থিত দুৰ্গা মন্দিৰ ভাগো এক পবিত্ৰ উপাসনাস্থলী, যাৰ পৰিৱেশ অতি মনোমোহা। ইয়াতে মানে মোৰ ভণ্টিক মই মাটি অলপ দিলোঁ। ভণ্টি ইয়াত থাকি ভণ্টিৰ গাত মানে শক্তি আহিলে, লম্ভাৰ পিছত লাহে লাহে অলপ কথাটো মানে ডাঙৰ হৈ পৰিলে, আৰু গাঁৱৰ কিছুমান মহিলা আহিলে, আৰু মহিলাবিলাকে মানে দেৱীক সন্তুষ্ট কৰিবলৈ তেওঁলোকে আইৰ নাম গাই মানে বস্তুটো মানে একদম দেৱীৰ নিচিনা এটা হৈ গ'ল, আৰু মানে স্থান এটা হৈ গ'ল। আচ্ছা, সেই স্থানটো এতিয়া তাতে এখন সৰু চালি বনালে সিহঁতে, গোপিনীবিলাকে মাইকীবিলাকে মহিলাসকলে বনাই, তাতে যেতিয়া শক্তি আহে তেতিয়াই মানে তেওঁলোকে চবেই আহি পেলাই আই নাম গাই আইক মানে সন্তুষ্ট কৰে। এনেকৈ কৰোঁতে তেতিয়া ইয়াত ওচৰতে নন্দকিশোৰে মানে গণেশ মন্দিৰ বনাই আছিলে। তেতিয়া ৰাইজে মানে গোটেই মহিলাবিলাকে নন্দকিশোৰক মাতি নন্দকিশোৰক ক'লে যে আমাৰ এইখিনিত এনেকুৱা হৈছে, আমাৰ আই উঠে, আই লম্ভে, গতিকে আমাৰ এই চালিখনত ভাল লগা নাই, আপুনি এডোখৰ সৰু ঘৰ এটা বনাই দিয়ক। তেতিয়া নন্দকিশোৰে মানে ক'লে হ'ব। তেওঁ কিবা কি আমি নাজানো বাৰু, নন্দকিশোৰে বহুত চোৱা চিতা কৰি পিছত ক'লে মই চব বনাই দিম। তাৰপিছত নন্দকিশোৰে 2004 পৰা আৰম্ভ কৰিছে, 2007 মানে মন্দিৰ একদম ভালকৈ বনাইছে। আৰু ইয়াৰ উপৰি পদুমণি আই থান উত্তৰ লখিমপুৰ জিলাৰ অন্যতম ঐতিহাসিক স্থান। লখিমপুৰ নগৰৰ পৰা প্ৰায় 25 কিলোমিটাৰ দূৰত্বত অৱস্থিত এই থানখনলৈ প্ৰতি বছৰে হাজাৰ হাজাৰ ভক্ত দৰ্শনৰ বাবে আহে। « 1952 চনৰ 4 ছেপ্টেম্বৰত এই থানখন প্ৰতিষ্ঠা কৰা হৈছিল। বৰদিজু নৈৰ পাৰত স্থানীয় লোকে শ্ৰী শ্ৰী দুৰ্গা দেৱীৰ এটি প্ৰতিমা আৱিষ্কাৰ কৰিছিল, আৰু তাৰ পাছতেই এই হিন্দু মন্দিৰভাগ স্থাপন কৰা হৈছিল। পদুমণি আই থান কেৱল এটা মন্দিৰেই নহয়, ই এক গুৰুত্বপূৰ্ণ পৰ্যটনস্থলী হিচাপেও পৰিগণিত। পদুমণি থান আৰু পদুমণি উদ্যান লখিমপুৰ জিলাৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু। এই থানখন অসমীয়া আদিবাসী লোকসকলৰ পৰম্পৰাগত বিশ্বাসৰ সৈতে গভীৰভাৱে সংলগ্ন, আৰু ই এক জীৱন্ত ঐতিহ্য ক্ষেত্ৰ। ভক্তসকলে মানসিক শান্তি, আশীৰ্বাদ আৰু আধ্যাত্মিক পথ নিৰ্দেশ লাভৰ উদ্দেশ্যে ইয়ালৈ আহে। বিশেষকৈ বাৰ্ষিক থান পূজাৰ সময়ত হাজাৰ হাজাৰ লোকৰ সমাগম ঘটে। এই স্থানৰ পবিত্ৰ পৰিৱেশ শান্ত আৰু সৌন্দৰ্যময়, যিয়ে এক সজীৱ আধ্যাত্মিক অনুভূতি প্ৰদান কৰে। শ্ৰী শ্ৰী পদুমণি আই থানখন
1951 চনতে স্থাপিত যদিও আমি বৰ্তমান 67 মানতহে আমি ক'ব পৰা হৈছোঁ। তেতিয়াৰ পৰা আমি দেখা অৱস্থাত যিখন থান এতিয়া ডাঙৰ হৈ চলি আছে, ইয়াৰ আগতে এটা উই ঢাপত এজন ডিম্বেশ্বৰ দাস নামৰ মানুহে সপোনৰ যোগেদি অপুত্ৰুকা হৈ থকাৰ কাৰণে তেখেতক মায়ে সপোন দেখুৱাই এটি সন্তানৰ মুখ দেখাত তেখেতে এখন টকোপাতৰ চালি দিছিলে আৰু সেই চালিখনতে আউজনি দি অনেকখিনি দূৰ দূৰণি মানুহে সেৱা সৎকাৰ জনোৱাৰ পাছত লাহে 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 কোনো ঠিকাদাৰ আহি ইয়াত দামোদৰ দাস নামে এজন ঠিকাদাৰ আহি তেখেতে ইয়াত ঘৰ দুৱাৰ বনাই দিছিলে। দেৱী শৰ্মা নামে এজন আহি পেলাই তেখেতেও এই বিল ক'ৰবাত ফচি আছিলে ঠিকা কৰোঁতে, এই নাপাই পেলাই তেখেতে আহি ইয়াত মাক সেৱা কৰিছিলে। যদি মই বিলখন পাওঁ 2-3 লাখ টকা বিলখন যদি পাওঁ মই মাৰ ওচৰত এটা টিঙৰ চালি ঘৰ বনাই দিম। তেতিয়াৰ পৰা আজি পৰ্যন্ত তেনেকৈ দান বৰঙণিয়ে চলি থকা আই থানৰ সমীপতে আকৌ অন্ততঃ 82মান চনত তেতিয়া কি হৈছিলে, আমাৰ উপায়ুক্ত কমল মজুমদাৰ শিতানত এনেগা আঁচনিৰ পৰা এটা ৰেষ্ট হাউচ দিছিলে। সেই ৰেষ্ট হাউচটো আয়োজনী কৰিয়ে আজি এই থানখন ইমানলৈকে উপলব্ধ হৈ চলি আছে বৰ্তমান। উত্তৰ লখিমপুৰ শিল্প, সংস্কৃতি আৰু ইতিহাসৰ এক মনোমোহা সংমিশ্ৰণ। আমি পৰিদৰ্শন কৰিলোঁ পৰেশ ভূঞাৰ শিল্পকেন্দ্ৰ। তেওঁ অঞ্চলটোৰ এজন প্ৰখ্যাত শিল্পী, যিয়ে চিত্ৰ, ভাস্কৰ্য আদিৰ জৰিয়তে উত্তৰ লখিমপুৰৰ লোকসকলৰ মাজত শিল্প চৰ্চা প্ৰচাৰ কৰিবলৈ অবিৰামভাৱে কাম কৰি আহিছে। পৰেশ ভূঞা অসমীয়া সংস্কৃতিক প্ৰতিফলিত কৰা উজ্জ্বল আৰু জীৱন্ত চিত্ৰকলাৰ বাবে পৰিচিত। তেওঁৰ শিল্পকৰ্ম লখিমপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ত সংস্থাপিত আছে। তেওঁ চৰকাৰী কলা আৰু হস্তশিল্প মহাবিদ্যালয় অসমৰ প্ৰাক্তন ছাত্ৰ আৰু এজন অভিজ্ঞ শিল্পী। ইজিপ্তৰ কাইৰোত অনুষ্ঠিত এক আন্তঃৰাষ্ট্ৰীয় শিল্প কৰ্মশালাত অংশগ্ৰহণ কৰি তেওঁ কলাৰ জৰিয়তে বন্ধুত্বৰ বাৰ্তা বহন কৰিছে। বাটৰ কেনভাছৰ দৰে সামাজিক উদ্যোগৰ জৰিয়তে তেওঁ সমাজত শিল্প চেতনা জাগ্ৰত কৰিছে। মই লখিমপুৰৰ পৰা এজন চিত্ৰশিল্পী হিচাপে মই লখিমপুৰখনক বহুতখিনি কষ্ট কৰিছিলোঁ কিবা কিবি ৰূপ দিবৰ কাৰণে লখিমপুৰত, আৰু বহুত দিনৰ পৰা মই লখিমপুৰত কিবা তেনেকুৱা ধৰণৰ কামো কৰি আছোঁ। আজি 2-3 বছৰমানৰ আগতে মই লখিমপুৰ চহৰখন এখন ধুনীয়া সৌন্দৰ্য বৰ্ধন কৰিবৰ কাৰণে মোৰ মাধ্যমৰ যোগেদি মই যথেষ্ট চেষ্টা কৰিছিলোঁ, ৰূপায়নো কৰিছিলোঁ। এতিয়াও মই লখিমপুৰৰ কাৰণে মই মোৰ মাধ্যমৰ যোগেদি মই কাম কৰি আছোঁ, কৰি যাম। আৰু মই এজন চিত্ৰশিল্পী হিচাপে ছবি আঁকি আছোঁ, আৰু মই বিশ্বৰ 9খন ৰাষ্ট্ৰ, মই পৃথিৱীৰ ভাৰতৰ বাহিৰত মই 9খন জেগাত মই এতিয়ালৈকে ছবি অংকন কৰিছোঁ আৰু মই মোৰ ছবি প্ৰদৰ্শন কৰিছোঁ। আৰু ভাল লাগে লখিমপুৰক গৌৰৱ কৰিবৰ কাৰণে। ক'ব নোৱাৰোঁ আমি লখিমপুৰীয়া কেনেকুৱা কি কৰিব পাৰোঁ নোৱাৰোঁ, তথাপি মই এটা ক্ষুদ্ৰ সৰু মানুহ, মই ছবি অঁকা মানুহ এজন, ছবি আঁকি ভাল পাওঁ, আৰু ছবি আঁকিয়ে মই লখিমপুৰক কিবা এটা দিব বিচাৰোঁ, লখিমপুৰীয়া হিচাপে গৌৰৱ কৰিব বিচাৰোঁ। আমাৰ দিনততো এনেকুৱা মাধ্যমেই নাছিলে। এতিয়া আমি যেতিয়া ছবি আঁকিছিলোঁ আমি তেনেকুৱা কোনো সুবিধা পোৱা নাছিলোঁ, দেখিবলৈও পোৱা নাছিলোঁ তেনেকুৱা ধৰণে। কিন্তু এতিয়া কি হৈছে, এতিয়া মোবাইলটো খুলিয়েই ল'ৰা ছোৱালীবিলাকে বিভিন্ন ধৰণৰ বস্তু দেখা পায়, ইউটিউব মেলে, কিবা এপ খোলে, ঠিক সেইবিলাক লৈ পেলাই তেওঁলোকে কাম কৰিবলৈ সুবিধা পাইছে। ছবি আঁকিবলৈ তেনেকৈ সুবিধা পাইছে, গান গাবলৈ সুবিধা পাইছে, অভিনয় কৰিবলৈ সুবিধা পাইছে, চব টিপছ পাই আছে। কিন্তু মই নতুন প্ৰজন্মক এটাই অনুৰোধ জনাওঁ যে তোমালোকে নিজৰ সৃষ্টি, নিজৰ মন মগজুৱে যি কয়, মন মগজুৰ পৰা ধুনীয়াকৈ সৃষ্টিমূলক কাম কৰি আগবাঢ়ি যাওক। 2011 চনৰ লোকপিয়ল অনুসৰি
উত্তৰ লখিমপুৰৰ সাক্ষৰতা হাৰ 83.10%। জিলাখনত শিক্ষাৰ উন্নয়নৰ বাবে বহু বিদ্যালয়, মহাবিদ্যালয় আৰু এখন বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে। ইয়াৰ ভিতৰত উত্তৰ লখিমপুৰ ছোৱালী মহাবিদ্যালয় বিশেষভাৱে উল্লেখযোগ্য। এই প্ৰতিষ্ঠানখনে শিক্ষাৰ লগতে পৰিচ্ছন্নতা আৰু শৃংখলাৰ মূল্যবোধো শিক্ষাৰ্থীসকলৰ মাজত সঞ্চাৰ কৰিছে। 1972 চনত স্থাপিত লখিমপুৰ বালিকা মহাবিদ্যালয়। লখিমপুৰ বালিকা মহাবিদ্যালয় ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ আচলতে নাৰী শিক্ষাৰ এক প্ৰাণকেন্দ্ৰ। আৰু জোনাইৰ পৰা বিশ্বনাথ চাৰিআলিলৈকে আৰু এইফালে মাজুলীলৈকে এই গোটেই অঞ্চলটোৰ প্ৰায় 2300 ছাত্ৰীয়ে এই মহাবিদ্যালয়ত অধ্যয়ন কৰে। আৰু এই মহাবিদ্যালয়ে অসমত এক বিশেষ নাম ল'বলৈ সক্ষম হৈছে। আৰু এই মহাবিদ্যালয়ত প্ৰায় 16টা ডিপাৰ্টমেণ্ট আছে, কলা শাখা আছে, বিজ্ঞান শাখা আছে আৰু প্ৰত্যেকটো বিভাগতে মেজৰসহ অধ্যয়ন কৰাৰ ইয়াত ব্যৱস্থা আছে। লগতে আমি মহাবিদ্যালয়ত হোম ছায়েন্সৰ, আজিকালি তাক কমিউনিটি ছায়েন্স বুলি কোৱা হয়, হোম ছায়েন্সত আমি পোষ্ট গ্ৰেজুৱেট পাঠ্যক্ৰম আমি আৰম্ভ কৰিছোঁ। আৰু লগতে এই শিক্ষাবৰ্ষৰ পৰা আমি ITEP অৰ্থাৎ মানে ইণ্টিগ্ৰেটেড BEd, BA BEd, BSc BEd প্ৰগ্ৰেম আমি আৰম্ভ কৰিবলৈ সক্ষম হৈছোঁ। আৰু আপোনালোকে জানি ভাল পাব যে অহা শিক্ষাবৰ্ষৰ পৰা এইখন মহাবিদ্যালয় অট'নমাছ মহাবিদ্যালয় হিচাপে অট'নমাছ ষ্টেটাছটো আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। আৰু এই মহাবিদ্যালয়ৰ প্ৰত্যেকগৰাকী ছাত্ৰী খেলা ধূলাৰ পৰা আৰম্ভ কৰি সাংস্কৃতিক ক্ষেত্ৰত বহুত আগবঢ়া। মহাবিদ্যালয়খন খেলাৰ ক্ষেত্ৰতো বহুত আগবাঢ়ি গৈছে। আমি ক'বলৈ খুব ভাল পাম যে এইখন মহাবিদ্যালয়ৰ প্ৰায় 20গৰাকী ছাত্ৰীয়ে অসমৰ যিটো টীমত বিভিন্ন খেলত অংশগ্ৰহণ কৰিছে। অসম টীমত মানে ষ্টেট লেভেলত তেওঁলোকে অংশগ্ৰহণ কৰিছে। আৰু এগৰাকী ছাত্ৰীয়ে যোৱা বছৰ আমাৰ হেণ্ডবলত ভাৰতীয় দলত তেওঁলোকে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। লখিমপুৰ ৰাজ্যিক বিশ্ববিদ্যালয় এখন উল্লেখযোগ্য শিক্ষা প্ৰতিষ্ঠান। পূৰ্বতে ই অসমৰ প্ৰথম স্বায়ত্তশাসিত মহাবিদ্যালয় আছিল। 2023 চনৰ 1 ডিচেম্বৰত অসম চৰকাৰে ইয়াক ৰাজ্যিক বিশ্ববিদ্যালয় হিচাপে উন্নীত কৰে। ডক্টৰ মুকুল চন্দ্ৰ বৰাক এই বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হৈছিল। স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ অন্তিম অধ্যক্ষ ডক্টৰ বিমল চন্দ্ৰ চেতিয়াই এতিয়া বিশ্ববিদ্যালয়খনৰ প্ৰথম পঞ্জীয়ক হিচাপে দায়িত্ব পালন কৰিছে। বিশ্ববিদ্যালয়খনত বৌদ্ধিক পৰিৱেশৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ মন আৰু শৰীৰ সুস্থ কৰাৰ এক পৰিৱেশো আছে। বিশ্ববিদ্যালয়ৰ খেলপথাৰখনত ছাত্ৰ ছাত্ৰীসকলে আজৰি সময়ত বিভিন্ন খেলৰ অনুশীলন কৰে। এইখন ইউনিভাৰ্চিটিত মই জইন কৰাৰ পিছত মই এতিয়া মূলতঃ মোৰ এটাই জেগাত মই কাম কৰি আছোঁ, সেইটো হ'ল এইখন এখন ইন'ভেশ্যন ড্ৰিভেন ইউনিভাৰ্চিটিলৈ ৰূপান্তৰ কৰিব লাগে। ইন'ভেশ্যন ড্ৰিভেন ইউনিভাৰ্চিটি নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটিৰহে নিচিনা। ই না গুৱাহাটী ইউনিভাৰ্চিটিৰ নিচিনা হ'ব পাৰিব, না ডিব্ৰুগড় নিচিনা হ'ব পাৰিব, না হাৰ্ভাৰ্ড হ'ব, অক্সফৰ্ড হ'ব, একো নহয়। গতিকে মই সেইকাৰণে চেষ্টা কৰোঁ যে নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটিখন নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটি নিচিনাকৈ তাক গঢ়ি তুলিব লাগে। গতিকে গঢ়ি তুলিবৰ কাৰণে মই শিক্ষাৰ লগত এই যিটো এণ্টাৰপ্ৰিনিয়ৰ স্কিল বুলি কৈছোঁ তাক আমি এটা ট্ৰেইনিং দিম। এতিয়ালৈকে যিমান স্কিল ডেভেলপমেণ্টৰ কোৰ্চ আমাৰ ইয়াত আছে, FYGP বুলি কয়, 4 year ডিগ্ৰী প্ৰগ্ৰেম আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেমত থাকে। তাত সৰহসংখ্যক অনুষ্ঠানত তাক দিয়া হয়। প্ৰথমতে থিয়ৰী পঢ়োৱা যায়, তাৰপিছত 2 দিন ক'ৰবাত প্ৰেক্টিকেলত লৈ যায়। মই অহা বছৰৰ পৰা তাক ওলোটাকৈ চলাম। প্ৰথম তাক মই প্ৰেক্টিকেলত লৈ যাম। প্ৰেক্টিকেলত 1 মাহ 1.5 মাহ থকাৰ পিছত সি মোক আহি পেলাই ক'ব যে সি কি কি অসুবিধা পাইছে। মোক মিনছ মোৰ টিচাৰক ক'ব যে কাঁহৰ শিল্প চাব গ'লোঁ, তাত এইটো বস্তু আছে, এইটো বস্তু আছে, এইটো বস্তু আছে। গতিকে মই যদি এটা কাঁহৰ শিল্প কাইলৈ গঢ়ি উঠাব খোজোঁ, তেতিয়াহ'লে সি গম পাব যে তাক কি কি বিষয়ত সি বস্তুখিনি জানিব লাগিব। যেতিয়া সি ক'ব যে তাক ক'ত ক'ত থিয়ৰিটিকেল নলেজ লাগে, অৰ্থাৎ শৈক্ষিক জ্ঞান ক'ত ক'ত লাগে, এটাৰ ব্যৱহাৰিক এটাৰ শৈক্ষিক, তেতিয়া তাক সেইমতে তাক চিলেবাছত তাক বস্তুখিনি পঢ়োৱা যাব। এটা টাইপ ৰাইটাৰ যদি স্কুলত শিকে, তাক যদি 2 মাহ লাগে, টাইপ ৰাইটাৰ এটা কিনি দিয়াৰ পিছত ল'ৰাটোৱে যদি শিকে, তেতিয়া এমাহতে শিকিব পাৰে, কাৰণ সি বাই ৱৰ্ক শিকে। সেইটোৱে নাম হৈছে আমাৰ ভাৰতবৰ্ষত তাৰ নাম আছিলে এক্সপিৰিয়েঞ্চিয়েল লাৰ্ণিং,
অৰ্থাৎ লাৰ্ণিং বাই এক্সপিৰিয়েঞ্চ। কিতাপ পঢ়ি শিকে, কিতাপ পঢ়ি নিশ্চয় শিকিব পাৰিব, কিন্তু কিতাপ পঢ়াৰ আগত দুটা স্তৰ বাকী থাকি গ'ল, আমি সেই দুটা স্তৰ নাজানিলোঁ। এটা হ'ল দেখি শিকে, এটা হ'ল ঠেকি শিকে। অৰ্থাৎ দেখি শিকা মানে বাই চিইং, বাই অবজাৰ্ভিং, আৰু ঠেকি শিকা মানে বাই এক্সপিৰিয়েঞ্চ। মোৰ ছোৱালীজনী যেতিয়া সৰু আছিলে তেতিয়া মই কাপত চাহ খালে কাপটো নানিব আহে সদায়। মই দেখিলোঁ কোনোবা এটা টাইগাৰত পৰি যাব। মই এদিন কাপটো লৈ থকা অৱস্থাত তাই মই আঙুলিটো আনি পেলাই লাহেকৈ চাহত জাষ্ট টাচ কৰাই দিলোঁ। সেই দিনাৰ পৰা এতিয়া মোৰ ছোৱালীজনীয়ে চাহতো ঠাণ্ডা পানী মিহলাই খায়, কাৰণ তাই এটা এক্সপিৰিয়েঞ্চিয়েল লাৰ্ণিং হ'ল যে চাহ গৰম বস্তু। আৰু তেতিয়াৰ পৰা কাপ য'তে নাথাকক, লাগিলে তাত যদি আইচো থৈ দিছে হাত নিদিয়ে, কাৰণ তাই এটা ফিলিংছ হ'ল যে চাহ মানে গৰম বস্তু, য'ত মোৰ হাতখন পুৰি যাব পাৰে। নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটি এটাই প্ৰয়াস, এটাই চেষ্টা কৰিছোঁ যে আমি আমাৰ ইয়াৰ পৰা এণ্টাৰপ্ৰিনাৰ উলিয়াব লাগে। লখিমপুৰৰ মানুহ, আপোনাক লখিমপুৰৰ ইতিহাসৰ সম্পৰ্কে ময়ো লখিমপুৰ ইউনিভাৰ্চিটি জইন কৰাৰ আগতে কিছু তথ্য সংগ্ৰহ কৰিছিলোঁ। তাত মই গম পালোঁ যে লখিমপুৰৰ নাম আছিলে আচলতে লক্ষীপুৰ। লক্ষীপুৰ মানে লক্ষীৰ বাসতি স্থান। আজিৰ পৰা 200 বছৰ, 300 বছৰ, 400 বছৰ আগত যেতিয়ালৈকে মানুহে বস্তুৰ মাধ্যমেৰে কিনা বেচা কৰিছিলে, তেতিয়ালৈকে লক্ষী বুলিলে আমি 3টা বস্তু মূলতঃ বুজি পাওঁ: ধান শস্য, মৎস্য শস্য আৰু গাখীৰ বা তেনেকুৱা ধৰণৰ প্ৰডাক্ট। এতিয়া মই বিচাৰোঁ যে নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটিৰ পৰা আমাৰ এগ্ৰি এণ্টাৰপ্ৰিনাৰ ওলক। এগ্ৰি এণ্টাৰপ্ৰিনাৰ মানে আজি সেই খেতি নাই, আমি যি খেতি দেখিছিলোঁ সেই খেতি নাই। এতিয়া হ'ল ডিজিটেল ফাৰ্মিং, অৰ্থাৎ চব ডিজিটেল। আপুনি মই গম নোপোৱাকৈ সোমাই সোমাই গৈ আছোঁ। উত্তৰ লখিমপুৰ জিলা গ্ৰন্থাগাৰখন থানা ৰোডত অৱস্থিত আৰু ই অঞ্চলটোৰ এক গুৰুত্বপূৰ্ণ জ্ঞান কেন্দ্ৰ। ইয়াত পুথি, গৱেষণা সামগ্ৰী উপলব্ধ হোৱাৰ উপৰিও এটা সভাগৃহ আছে। সাম্প্ৰতিক চৰকাৰে ইয়াত সৌৰশোধন ব্যৱস্থা আৰু নতুন আচবাব প্ৰদান কৰি লিখা পঢ়াৰ অভ্যাসক উৎসাহিত কৰিছে। উত্তৰ লখিমপুৰৰ গাতে লাগি আছে গান্ধী উদ্যান। এই উদ্যানখনো পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। খন্তেক জিৰণি লৈ এই উদ্যানখনতে সময় অতিবাহিত কৰে উত্তৰ লখিমপুৰ ভ্ৰমণৰ বাবে অহা পৰ্যটকসকলে। আনহাতে গান্ধী উদ্যানখনত শিশুসকলৰ খেলৰ বাবে আছে বহু সা সামগ্ৰী। উত্তৰ লখিমপুৰৰ শ্বহীদ উদ্যান বা শ্বহীদ স্মাৰক ক্ষেত্ৰ অসম আন্দোলনৰ বীৰ শ্বহীদসকলৰ স্মৃতিত উৎসৰ্গিত এক গুৰুত্বপূৰ্ণ স্মৃতিস্তম্ভ। ইয়াৰ আশে পাশে থকা খাদ্যস্থলসমূহে পৰ্যটকক স্থানীয় খাদ্যৰ সোৱাদ লোৱাৰ সুযোগ দিয়ে। আমি জানো যে সময় অসীম অনন্ত, সময়ৰ লগত খোজ মিলাই জীৱন আগবাঢ়ে। জীৱনৰ এই অনিৰুদ্ধ গতিৰ লগত সাহিত্য, সংস্কৃতি, ভাষা সময়ৰ লগত আগবাঢ়ে। আৰু আমি দেখিছোঁ যে লখিমপুৰখন এখন ঐতিহ্যমণ্ডিত চহৰ। এই চহৰৰ পৰাই অসমৰ প্ৰথমজন সাহিত্য সভাৰ সভাপতি পদ্মনাথ গোহাঁই বৰুৱাদেৱে প্ৰতিনিধিত্ব কৰিছিল। হোমেন বৰগোহাঁই অসমীয়া জাতীয় জীৱন সমৃদ্ধ কৰি গৈছে। ঢকুৱাখানাৰ নিবাসী আমাৰ শ্ৰদ্ধাৰ হোমেন বৰগোহাঁই ছাৰে অসমীয়া সাহিত্যত এক অনন্য কৃতি স্বাক্ষৰ বহন কৰি গৈছে। ঠিক সেইদৰে আমি নাটকৰ ক্ষেত্ৰত যদি চাওঁ, আলী হাইদৰ এজন লখিমপুৰৰ সুসন্তান। তেখেতৰ নটসৈনিকৰ নাট্যগোষ্ঠীয়ে এসময়ত অসমৰ প্ৰতিখন মঞ্চ জিলিকাই তুলিছিলে। আৰু আমি ঠিক সেইদৰে যদি আমি মঠ মন্দিৰ ক্ষেত্ৰত যাওঁ, আমাৰ নন্দকিশোৰ মহেশ্বৰীৰ কথা আমি ক'ব লাগিব। নন্দকিশোৰ মহেশ্বৰীৰ অপৰসীম ত্যাগৰ কাৰণেই লখিমপুৰৰ শিৱ মন্দিৰ, গণেশ মন্দিৰৰ আদি কৰি কেইবাখনো তেনেকুৱা ধৰ্মীয় প্ৰতিষ্ঠান গঢ় লৈ উঠিছে। আৰু তেখেতৰ নেতৃত্বতে ৰাসৰ এক সুদূৰ প্ৰসাৰী যি যাত্ৰা, সেই যাত্ৰা লখিমপুৰৰ পৰা আৰম্ভ হৈছে। গতিকে সাহিত্য সংস্কৃতিৰ দিশত লখিমপুৰৰ অৱদান অসমৰ ইতিহাসত এক সোণালী আখৰেৰে লিখা থাকিব। দ্ৰুত উন্নয়নৰ পথত আগবঢ়া উত্তৰ লখিমপুৰে আজিও নিজৰ সমৃদ্ধ ইতিহাস, সংস্কৃতি আৰু ঐতিহ্য অটুট ৰাখিবলৈ সক্ষম হৈছে।